নমস্কাৰ ৰাইজ, আপোনালোকক সকলোকে আমাৰ নতুন এটা পৰিকল্পনা আৰু নতুন এটা চেনেললৈ সকলোকে স্বাগতম। আমাৰ নতুন চেনেলটোৰ নাম কিছুমানে গম পাইছে, কিছুমানে পোৱা নাই। ভকাতুৰ আছিলে ভকাতুৰ ব্লগছ, ভকাতুৰ ফুড ব্লগছ। আৰু সেই গতিকে আজি আমাৰ প্ৰথম ভিডিঅ'টো হৈছে খোৱাৰ, যিহেতু ৰিলেটেড চেনেলটো, গতিকে খোৱাৰ লগতে আমি প্ৰথমে আজি আমাৰ ৰেচিপিটো আনিছোঁ আমি জিৰা ৰাইচ আৰু কি ছিল এইটো জিৰা ৰাইচ উইথ চিকেন কাৰী আৰু চাহ পৰা বঢ়িয়া চিকেন লেগ পিচ পুৰা ডাঙৰ পুৰা লেগ পিচ একদম এইটো মচংকৈ খাব লাগিব গাইছ। এতিয়া খাওঁ বঢ়িয়াকৈ দুখন থালি লৈছোঁ। আৰু আমাৰ এই চেনেলটোত এনেকুৱা ভিডিঅ' বহুত পাই থাকিব, আপোনালোকে খালি ভিডিঅ'বোৰ চাই যাব আৰু মনোৰঞ্জন ল'ব। কিন্তু আমাৰ এই চেনেলটোত কোনো ধৰণৰ চেলেঞ্জৰ ভিডিঅ' নহয়, জাষ্ট অকল খোৱা লগ লাগি মিলি খাওঁ আৰু আপোনালোকৰ মাজত দি দিম। সেই আৰু গাইজ চেলেঞ্জ হ'ব, বৰ্তমান নহয়, দেৰি আছে, চেলেঞ্জ হ'ব আৰু চেলেঞ্জ কৰিব লাগিব, কৰিম আৰু এতিয়া বঢ়িয়াকৈ খোৱাই কথা দে চিকেন লেগ পিচ বঢ়িয়া মাৰা আৰু বঢ়িয়া আগে লেগ পিচডাল খাওঁ, খানাৰ ভাত খাই লওঁ। আৰু গাইছ চাপৰা বাকি আছে পানী, এইটো মেইন বস্তু, পানীটো খাই লওঁ, কাৰণ গলটো তিয়াই লওঁ, কাৰণ গলটোত বহুতৰ আকৌ বস্তু যোৱা নাই, গলটো চাফা কৰি লওঁ পানী দি। কুকুৰটো লাগিছিলোঁ মই অলপ আগে, এতিয়া মোৰ যি বেছি কুকুৰৰ দৰে হৈ যাব, হাত তাত নোধোলা না খাইছোঁ। তো গাইছ একদম চাপৰা মই লেগ পিচ খতম বে, খাওঁতে ৰাখ কৰিছোঁ। তো গাইছ বঢ়িয়াকৈ খাই আছোঁ ৰ'ব, আঞ্জা বঢ়িয়া আছে। তো গাইছ কাইহেন দেখছি নে নাই, মোটামুটি সৰু সুৰা পাহাৰ আহান, এই পাহাৰখন এক কৰিব লাগিব কিবা কয় ৰাঁচিটোৰ ভিতৰত, যিহেতু আমি ৰাঁচিটোৰ হে নাম জয় শ্ৰীৰাম। প্ৰেছাৰ ভাত আছে প্ৰেছাৰ ভাতখন এক কৰিব লাগিব, বঢ়িয়া আছিল। তো গাইছ লেগ পিচ মুৰ্গীটো শান্তি নাপাই যা, তই যি টকা আমাৰ দিছে। তো গাইছ ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' বনাই পাইছোঁ জীৱনত, এনেকুৱা খোৱা ৰিলেটেড ভিডিঅ' হয়তো কিবা ভুল হ'ব পাৰে বা কেমেৰা চাইজো ভুল হ'ব পাৰে, আমাৰ ক'তো হয়তো ক'ৰবাত কোৱাটো ভুল হৈ যাব পাৰে। কোনোবা যদি জানে কমেণ্ট চমেণ্ট কৰি অলপ দেখাই দিলে ভাল পাম, কৈ দিলে ভাল আৰু আমাক ক'ত কি ভুল হৈছে, কাৰণ আমি এনেকুৱা ভিডিঅ' বনাব নাই। আগতে বনাইছিলোঁ ব্লগ ভিডিঅ', সেইটো বেলেগ কথা, কিন্তু এনেকুৱা ফুড ভিডিঅ' খোৱা ৰিলেটেড ভিডিঅ' বনাই পোৱা নাই। গতিকে কোনোবা জানিলে আমাক কৈ দিব বঢ়িয়াকৈ। এটা কথা তই জানা না, এই মাংস দালিটোৰ দৰে সদেই নাই। ডায়েবেটিছ হ'ব গম পালোঁ। ডায়েবেটিছ বাদ দিয়ে আৰু হওঁতো হ'বই আৰু। আমাৰ ডেইলি ভিডিঅ'টো সপ্তাহত 3-4টা দিম, কাৰণ যিহেতু খোৱা ভিডিঅ' কথা আছে না, বাজেটৰো কথা আছে। বাজেট মেইন, কাৰণ হাই বাজেটৰ মানুহ নহয়, মিলাই চিলাই কৰিব লাগিব। আপোনালোকৰ ছাপোৰ্ট পালে সদায় দিম বাৰু, আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। প্ৰথম কথা আপোনালোকে ছাপোৰ্ট কৰিলে আমি সদায় ভিডিঅ' দিব পাৰিম। আগতে ব্লগটোত যিটো মৰম দিছিল, সেই মৰমটো আমাৰ যিটো এটা নতুন কনচেপ্ট আপোনালোকৰ মাজত আনিছোঁ, সেনেকৈ মৰম দিব। আপোনালোকক যদি আমি এইবাৰ বিশ্বাসঘাত কৰোঁ, এই দুনীয়াত নথকা মাংস খাই মৰি যাব, আপোনালোকক চেলেঞ্জ দিছোঁ।
বেয়া জ্বলা হৈছে দেই গাইছ কেঁচাং কেঁচাং শব্দ গাইছ আৰু কথা গৰম এই গাইছ এটা উগৰ আছে তো গাইছ বঢ়িয়াকৈ আৰু এখানি আছে দেখিছেনে এইখিনি আছে এখানি ছেকেণ্ড বাৰ ল'লোঁ মানে প্ৰেছাৰটোত যে আছিল আপোনালোক যদি দেখাবলৈ এখানি আছে চিও অলপ লৈছোঁ মই অলপ লৈছোঁ সেইখিনি দেখা নাই বুলি কওঁ সঁচাটো ক'ব লাগে লওঁতে দেখা নহ'ল গাইছ তাড়াতাড়ি ল'ব লাগে তাড়াতাড়ি লোৱা গৈছে সেই কথা আৰু গাইছ কোনোবা হয়তো কমেণ্ট কৰিব পাৰে মানে তোক ডাক লয় কি চিকেন এখন নেকি বেলেগ লগত নাই তো গাইছ যিহেতু আজি আমাৰ প্ৰথমতে আজি কৰা গৈছে প্ৰথম ভিডিঅ' আৰু মানে আজি অলপ কামটো মানে জল্দি হৈছে গোটেইখিনি মানে আজি ভিডিঅ'টো কৰাৰ প্লেন নাছিল অহাকালি মানে আপোনালোকে যোনদিনা চাইছে তাৰ আগৰ দিনা কৰাৰ কথা আছিল কিন্তু আজি হঠাৎ মানে কৰিব লগা হ'ল কিবা এটা অসুবিধাৰ কাৰণে চিন্তাতে মানে কালি বোলে ক'ৰবাত যাব সেই গতিকে আজি কৰিব লগা হ'ল অকল চিকেন আনাগল নেক্সট টাইম যেতিয়া আপোনালোকক বঢ়িয়া এটা সুন্দৰ চিকেন নহয়তো মটন খাম নেক্সট টাইম মটনৰ লগত বঢ়িয়া আইটেম থাকিব একদম পূৰা হেভি ফুড আইটেম পাই যাব আজি অকল চিকেনে হ'ল তো গাইছ মোক তো গাইছ মোৰ হ'ল প্ৰায় ডান পূৰা ডান আৰু তাৰমানে ইয়াতে অলপমান আছে আৰু ইয়াতে এইকেইটা ভাত আছে এই গোটেইখিনি খাব নাপায় হয়নে নহয় অলপ এই চৰাই চিৰিকটি এই শেল কুকুৰ মেকুৰী এইগিলাকৰ কাৰণে এৰিব লাগে হয়নে নহয় চব যদি আমি খাই যাওঁ এতিয়া সেন্ধে কি খাব সেইকাৰণে এইকেইটা ইচ্ছু দিয়ক আৰু আলু এক পিচ আছে আৰু নৰো তাৰমানে হৈ গ'ল আৰু তো গাইছ মই খালোঁ সেইটো খালাকে বাৰু এই যে মোতকৈ অলপ বেছি খাইছে মানে পুৱাৰ পৰা মানে অলপ গেষ্ট্ৰিক লেভেলটো হাই গেছি তো গাইছে এখানি ভাত সানি পেলাই দিলোঁ এক টেপা ভাত মোৰ ভাবিত এক টেপা সৰু চলিৰ নামতে 10 টেপা হ'ব মোৰ কাৰণে এক টেপা এখানি ভাত দিলোঁ উপায় নাই গাইছে অলপমান হেল কুকুৰৰ কাৰণে এৰিব লাগে এখানি দিলোঁ উপায় নাই মানে মই এখানি খাই দিলোঁ গেষ্ট্ৰিক উঠছে ইয়াতে এটা মাংসৰ টুকুৰা গ'লা ধুনীয়া মাংসৰ টুকুৰা মাংস খাইছোঁ কিছু মই হাৰা নহওঁ দিছোঁ তো বাকী গাইজ যি কি নহওক মানে কথাটো কি যিহেতু প্ৰথম ফুড ব্লগ আছিল গতিকে কিবা কাৰণত হয়তো কিবা এটা ভুল হৈছে আমাৰ মই ভালকৈ জানো কাৰণ এনেকুৱা ভিডিঅ' আমি বনাই পৰা যি ভুল হৈছে যি শুদ্ধ হৈছে গোটেইখিনি কমেণ্টত লিখি দিব কমেণ্ট সদায় খোলা আছে আপোনালোকৰ কাৰণে বাকী এনেকুৱা আজিতো ফাৰ্ষ্ট টাইম এইটো আমাৰ এনে জাষ্ট পেটৰ ৰোগ মাৰা আমাৰ নলবাৰী ভাষাত পেটৰ ৰোগ মৰছি এতিয়া নলবাৰী ভাষাতে কৈছোঁ পেটৰ ৰোগ মৰছি নেক্সট টাইম এত বঢ়িয়া মটনৰ ৰেচিপি চিকেন ৰেচিপি পৰ্ক ৰেচিপি চব আনিম যিমান যি মানে একেলগে বহুত আছে খোৱা বস্তু বহুত আছে চিকেনৰে কিমান আইটেম আছে চিকেন কেতিয়াবা সিংহ পুকুৰ পৰা আনিম জেব্ৰা আনিম চব খাম হ'ব দে আপোনালোকে চাপৰ্ট কৰিব ই অলপমান লাগাতকৈ বেছি গৈছে কিন্তু যি কি নহওক মই বেছি জেব্ৰা খাই লাগে জেব্ৰা মজা লাগে আৰু তোৰ এইটো ফৰেষ্টৰ মানুহ গুলাবো গম পাইছে জিৰাফ খাই তোৰ মজা লাগে গুলাবোতো যি কি নহওক ভিডিঅ'টো চাই যে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কাৰণ আগতে আপোনালোকে মোক ভাল ছাপোৰ্ট কৰিছিল আৰু আকৌ ভাল ছাপোৰ্ট মানে ধুনীয়া ছাপোৰ্ট কৰিছিল গতিকে আগৰ সেই মৰমখিনি যাতে এই নতুন ভিডিঅ'কেইটা দিব চেষ্টা কৰে সকলোকে ধন্যবাদ শুভৰাত্ৰি এতিয়া